হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু প্ৰি-অপ্টিক্স এডুকেশ্যন চেনেল। চ' তোমালোকৰ আজি মই পঢ়াবলৈ গৈ আছোঁ ক্লাছ 10ৰ বায়'লজিৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয় শ্বসন বা ৰেছপিৰেশ্যন। তো ফাৰ্ষ্ট অফ অল শ্বসন বুলি ক'লে আমি বুজিব লাগিব যে শ্বসন কি। তো আমি যদি ক'বলৈ যাওঁ অতি সহজ অৰ্থত আমি ক'ব লাগিব যে আমাৰ জীৱদেহৰ যোনটো উশাহ নিশাহ লোৱাৰ যোনটো প্ৰক্ৰিয়া তাকে আমি শ্বসন বুলি কওঁ। কিন্তু আমি এক্সামততো এনেকৈ লিখিলে নহ'ব। চ' তোমালোকে লিখিব লাগিব শ্বসন হৈছে জীৱদেহত সংঘটিত এক অতি আৱশ্যকীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া। ঠিক আছে, মই এবাৰ কৈ দিছোঁ যে শ্বসন হৈছে জীৱদেহত সংঘটিত এক অতি আৱশ্যকীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত জীৱকোষত গ্লুক'জ ভাগি শক্তি উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইড গেছো বাহিৰ হয়। তো বুজিলা যে এই প্ৰক্ৰিয়াত জীৱকোষত গ্লুক'জ ভাগি শক্তি মানে অৰ্থাৎ ATP উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ হয়। তো শ্বসন প্ৰধানকৈ অক্সিজেনৰ উপস্থিতিত বা অনুপস্থিতিত দুই ধৰণে হ'ব পাৰে। চ' ইয়াৰ ওপৰত ভিত্তি কৰি শ্বসনক দুই ভাগত বিভক্ত কৰা হৈছে। তো ফাৰ্ষ্টে আমি পঢ়িব লাগিব সবাত শ্বসন বা এৰবিক ৰেছপিৰেশ্যন। ঠিক আছে, সবাত শ্বসন বা এৰবিক ৰেছপিৰেশ্যন। অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱা শ্বসনক সবাত শ্বসন বোলে। ঠিক আছে, মানে যোনটো শ্বসনত তোমালোকৰ অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, ঠিক আছে, সেইটোক আমি সবাত শ্বসন বুলি কওঁ। তো সবাত শ্বসনৰ যোনটো তোমালোকৰ স্থান সেইটো হৈছে এই প্ৰক্ৰিয়া কোষৰ কোষ পৰশ বা চাইটোপ্লাজম আৰু মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। ঠিক আছে, মানে তোমালোকৰ এই যোনটো সবাত শ্বসন প্ৰক্ৰিয়াটো তোমালোকৰ সেইটো জীৱদেহৰ কোষ পৰশ বা আৰু মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয় বা চাইটোপ্লাজম আৰু মাইট্ৰকণ্ড্ৰিয়াত সংঘটিত হয়। তো ইয়াৰ প্ৰক্ৰিয়াটো হৈছে ই গ্লুক'জক সম্পূৰ্ণভাৱে জাৰিত কৰে। ঠিক আছে, এণ্ড তোমালোকৰ যোনটো উৎপন্ন হোৱা পদাৰ্থ ইয়াৰ পৰা সেইটো হৈছে কাৰ্বন ডাই অক্সাইড, পানী আৰু অধিক পৰিমাণৰ শক্তি। তো নেক্সট আমাৰ আহিল অবাত শ্বসন। এক ছেকেণ্ড, অবাত শ্বসন যোনটো এনএৰবিক ৰেছপিৰেশ্যন বুলি কোৱা হয়। তো অবাত শ্বসন হৈছে অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসনক অবাত শ্বসন বোলে। মানে যোনটো শ্বসন তোমালোকৰ অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় তাকে আমি অবাত শ্বসন বুলি কওঁ। তো ইয়াৰ স্থান হৈছে ই কেৱল কোষ পৰশতহে সম্পন্ন হয়। তোমালোকৰ যোনটো সবাত শ্বসন তোমালোকৰ সেইটো কোষ পৰশ আৰু মাইট্ৰকণ্ড্ৰিয়া দুয়োটাতে সংঘটিত হয়, কিন্তু তোমালোকৰ যোনটো অবাত শ্বসন সেইটো অকল কোষ পৰশতহে সম্পন্ন হয়, অৰ্থাৎ চাইটোপ্লাজমতহে সম্পন্ন হয়। তো ইয়াৰ প্ৰক্ৰিয়াটো হৈছে ই গ্লুক'জক অসম্পূৰ্ণভাৱে জাৰিত কৰে, মানে সম্পূৰ্ণভাৱে জাৰিত নকৰে। আৰু ইয়াৰ আন এক ৰূপ হৈছে কিম্বন প্ৰক্ৰিয়াত ইষ্ট আদিয়ে খাদ্যভাগী ইথানল উৎপন্ন কৰে। তোমালোকৰ যোনটো ফাৰ্মেণ্টেশ্যন প্ৰচেছ, চ' বেচিকেলি তোমালোকৰ সেইটো কথাই কোৱা হৈছে ইয়াত। চ' নেক্সট তোমালোকে জানিব লাগিব যে ইয়াৰ পৰা উৎপন্ন হোৱা পদাৰ্থবোৰ কি কি। চ' ইয়াৰ পৰা উৎপন্ন হোৱা পদাৰ্থবোৰ হৈছে ইথানল বা এলকহল বা লেক্টিক এচিড, কাৰ্বন ডাই অক্সাইড আৰু তুলনামূলকভাৱে কম শক্তি। মানে তোমালোকৰ সবাত শ্বসনতকৈ অবাত শ্বসনত কম শক্তি উৎপন্ন হৈছে। তো নেক্সট আহি গ'ল মানৱ দেহত অবাত শ্বসন। ইয়াত আছে আমি কঠোৰ পৰিশ্ৰম বা দৌৰা দৌৰি কৰিলে আমাৰ পেশীকোষত অক্সিজেনৰ অভাৱ হয়। তেতিয়া পেশীত অবাত শ্বসন হৈ লেক্টিক এচিড জমা হয়, যাৰ ফলত পেশী টানি ধৰে বা বিষায়, যোনটো তোমালোকৰ মাছল ক্ৰেম্প বুলি কোৱা হয়। যদি তোমালোকে ক্ৰিকেট চাই ভাল পোৱা তোমালোকে নিশ্চয় গম পাবা যে আমি ক্ৰিকেট খেলত সঘনাই ক্ৰেম্পছ দেখিবলৈ পাওঁ। চ' সেই ক্ৰেম্পছ যোনটো হয় তোমালোকৰ সেই দেহত আমাৰ অক্সিজেনৰ পৰিমাণ কমি গ'লেই হয়, অৰ্থাৎ অবাত শ্বসনৰ কাৰণেই হয় বুলি ক'ব পাৰি। চ' সেইটোৱে আছিল তোমালোকৰ অবাত শ্বসন। চ' তোমালোকে আজি গম পালা সবাত শ্বসন আৰু অবাত শ্বসন কি হয়। চ' যদি তোমালোকে কিবা বুজি পোৱা নাই তো কমেণ্টত জনাবা, তো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানেই আছিল, থেংক ইউ। লগ পাম নেক্সট ভিডিঅ'ত।